মোহনমালা হাতীটো এনেই আমি জানাত 80 বছৰ পাৰ হ'ব লাগে, এনে 80 বছৰ গৈ গৈছোঁ। এতিয়া মোৰ এতিয়া 41 বছৰে হ'ল। এতিয়া তাৰ আগতে আহিছিলে হাতীটো, তথাপি 80 বছৰ মানে ধৰি দিছোঁ তেখেতক। এতিয়া এই হাতীটো আপোনাৰ বকচৈগাঁৱৰ পৰা আহিছিলে। প্ৰতিপালন ৰিটায়াৰমেণ্ট আজি 60 মানৰ পৰা ৰিটাৰ্ণ দিছোঁ। তাইক অকণমান দুৰ্বলো আছিলে, তেতিয়া অকণমান চাহ চিন্তাত অকণমান ভাল হৈ স্বাস্থ্য ভাল হৈ গৈছে। এতিয়া বৰ্তমান হাতীটো ভালেই, চাহ চিতা ৰাতিপুৱাও চাওঁ ভাল ধৰণে, গধূলিও চাওঁ, আৰু তাৰপৰা কিবা এটা হ'লেও আমি লগে লগে ছাৰসকলক জনাওঁ, আৰু কিবা অসুবিধা হ'লে লগে লগে ডাক্তৰ আহি ট্ৰিটমেণ্ট কৰে। কিবা সদায় আমি ৰাতিপুৱা গধূলি চাওঁ। আৰু হাতীটো আপোনাৰ ডিউটি ক্ষেত্ৰতো ভাল আছিলে। হাতীটো সম্পূৰ্ণ ভালেই, মানে ক'ব নোৱাৰে যে কোনোবা মানুহ খেদিছে, কোনোবা হেৰি খেদিছে। আৰু ডিউটি ক্ষেত্ৰতো আপোনাৰ যেতিয়া ছমাহ আমাৰ টুৰিষ্টত চলে, আৰু ছমাহ আমাৰ ভিতৰত যায়, ভিতৰত আপোনাৰ বানপানী হ'লে বানপানীবিলাকত আপোনাৰ যি নেকি আপোনাৰ বানপানী হ'লে যিবোৰ আহিব নোৱাৰে সেইবিলাকত মানে হাতী দি অনা হয়, বা কাৰোবাৰ বেমাৰ আজাৰ হ'লেও হাতী দি অনা। হাতীটো একচুৱেলি এম্বুলেঞ্চৰ লগৰে, মানে বেমাৰ আজাৰ হ'লেও আনিব লাগে, বা মানুহৰ ৰেচন নাইকিয়া হৈ গ'লে ৰেচনবিলাক আমি পঠিয়াবলে, যিবোৰ নেকি নাও নাযায় সেইবিলাকত। আৰু বানপানী হ'লেও চব ফালৰ পৰাই চলিব লাগে আপোনাৰ হাতীটো দি। হাতীটো নহ'লে অকণমান আমাৰ অসুবিধাই হয়। আমাৰ বুলিয়ে নহয়, আমাৰ ষ্টাফৰে গোটেইখিনি অসুবিধা হয়। ডিউটিৰ ক্ষেত্ৰত আপোনাৰ ৰেচন টানাৰ ভিতৰত বা বেমাৰ আজাৰ বিষয়লৈ মানে হাতীটো এম্বুলেঞ্চৰ লগৰে বস্তুটো। মোহনমালা এতিয়া ৰেষ্টত আছে বৰ্তমান। আজি 10-12 বছৰৰ বেছি হ'ল ৰেষ্টত থোৱা। এতিয়া তাই মানে এৰি দি থোৱা থাকে, গধূলি হ'লে আনে, ৰাতিপুৱা গধূলি হ'লে আনি আকৌ এতিয়া দানা চানা খুৱাই ভালকে গা চা ধুৱাই তাক মেলি দিয়া হয়। বৰ্তমান স্বাস্থ্য পাতি ভালে আছে। ৰিটায়াৰমেণ্টত আছে। আটাইতকৈ বয়সীয়াল মোহনমালাই আছে, তাইয়ে আছে আৰু আমি দেখাত। সন্তান তাইৰ দুটা আছিলে, এটা মোহন আছিলে, এটা মালতী বুলি পেলাই এজন আছে। মালতী মৰিলে, মোহন আছে এতিয়া বৰ্তমান কাজিৰঙাতে, মানে বুঢ়াপাহাৰত তাক হেৰি দি থৈ আছে, বুঢ়াপাহাৰত আছে। শিকোৱাটো মই এতিয়া বৰ্তমান ইয়াতে 7টামান শিকাইছো মই ইয়াত, আৰু তাতে বহুত হাতী শিকাই লৈ হেৰি কৰিছো। তাৰ পৰা মই 6টা হাতী মই শিকাই লৈ আহিছো ইয়ালৈকে, বুকৰ পৰা। এইটো আপোনাৰ 1982 চনত মই ইয়াত হেৰি কৰিছো। জনৰ ভাল পৰিৱেশ লাগে, আৰু হাতীটো সেই অনুযায়ী চলিবও, খাবও, কৰিব, আৰু তাক মৰম চেনাও ৰাখিব লাগিব। যেনিবা বা মাৰি পিটি কৰিলেও নহ'ব, তাত 2-1 চাট দিবও লাগিব। তাৰ ভিতৰতে মৰম চেনেহ গ'লেও তাক মৰম চেনেহ কৰি ঘাঁহ পাতল এইবিলাক খুৱাব লাগিব, বা কোনখিনিত গ'লে কোনখিনিত হাতীটো সোনকালে গ'লে পেট ভৰিব বা হেৰি হ'ব, তেনেকৈ ধৰণৰ হাতীৰ মাউতটো পৰিচালনা কৰোঁ আমি, আৰু নিজেও সেইখিনি কৰিছোঁ। আৰু যিখিনি মোৰ লগত কাম কৰা মোৰ লগৰীয়াও আছে, সেইবিলাকো সেই ধৰণে মই বুজাই দিয়া হৈছে। বন্ধু লিখিয়াই আপোনাৰ ৰাতিপুৱা হ'লে আমি তেখেতৰ লগত জড়িত হৈ থাকিব লাগে। ৰাতি গোটেই দিনটো বুলি ক'ব পাৰি। আকৌ পিছবেলা তাৰ লগত জড়িত হৈ গ'ল, ৰাতিটোহে আমি থকা নহয় তেখেতৰ লগত। কি কৰিবলগীয়া হয় কাম? তেখেতৰ কামটো ৰাতিপুৱা আমি হাতীটো আপোনাৰ আপোনাৰ এনেকে বা পেট্ৰলিং হ'লে ৰাতিপুৱা 5টা বজাত পেট্ৰলিং যাম, পেট্ৰলিং যাই পিনে আপোনাৰ 7টা বজাত 8টা বজাত খুলি দিওঁ। খুলি দি আকৌ পিছবেলা আমি মানে গা চা ধুৱাই বুজাইছে, মানে তেল চেল সানি মানে ভাল ঘাঁহত বান্ধি দিয়া হয়। তাৰ পৰা আৰু যদি কিবা তাত অঘটন ঘটে, তেতিয়া আকৌ ৰিটাৰ্ণ আকৌ যাব লাগে। ৰাতি হ'লেও আমি যাওঁ। ৰাতি ডিউটিও কৰে আপোনালোকে? ৰাতি কিবা আৰ্জেণ্ট হ'লে আমি ৰাতিও যাওঁ। ৰাতি দিন আমাৰ কোনো চিনা পৰিচয় নাই। আমাৰ যেতিয়াই মানে গণ্ডগোল বা কিবা এটা গম পাওঁ, আমি